মই বুকু পাতি দিম মোক গুলিয়াই দিয়ক মই বিজেপিৰ গুণ্ডা বাহিনীক ভয় নকৰো মন্তব্য হকুৰালীৰ দীপ্তিৰঞ্জন শৰ্মাৰ প্ৰচাৰ চলাবলৈ আহি তাক জিকাইছিলো আহক না মই গুলি খাবলৈ সাজু আছো মই আলফাক ভয় কৰা নাই আই ডোন্ট কেয়াৰ এইবিলাকক দেখি ভয় খাম নেকি দীপ্তিৰঞ্জন শৰ্মাক আমি জিকাইছো ইমান কষ্ট কৰিলো এতিয়া ৰকিবুলৰ নিচিনা গুণ্ডা বাহিনী লৈ ঘূৰি ফুৰে যেদিন প্ৰতাৰণা কৰিলে দীপ্তিৰঞ্জন শৰ্মা আমি ভাবিছিলো কিবা এটা হ'ব আমি এইটো শান্তিৰ মাজত কিবা আছো আজি তেকলে বামচাৰ লৈ ঘূৰে আকাজি মানে গুণ্ডা বাহিনী লৈ ঘূৰে নগৰ সামগ্ৰী সমষ্টিৰ ২৭ নং শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এনে মন্তব্য হকুৰালীৰ আৰু আঞ্জুমা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সামগ্ৰী সমষ্টিৰ বিধায়ক দীপ্তিৰঞ্জন শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে আপোনালোকে দেখা পালে কিমান মানুহ চকলে মৰম কৰিছে কিমান গৈছে কিন্তু আমাৰ আঞ্জুমা বেগম জয় জয় মই গতিকে আমি ৰাইজৰ পৰা আহ্বান কৰিছো ৰাইজে এবাৰ সহায় দিব কাৰণ আঞ্জুমা বেগম ইনশাল্লাহ আপোনালোকৰ দোৱা আশীৰ্বাদত 11 তাৰিখৰ ৰেজাল্ট পাব যে জয় জয় মই গতিকে আমি ভূমিকম্পৰ নিচিনা আমি কবি উঠাই দেখুৱাই দিম এটা সময়ত আপুনি উপনিৰ্বাচনত দীপ্তিৰঞ্জন হৈ নিৰ্বাচন প্ৰচাৰ চলাইছিল আৰু তেখেত বিজয় হ'বলৈ সক্ষম হৈছিল সেইটো চুগালি কৰিছিলে কাৰণে হৈছিলে গতিকে আজি চুগালি বিৰোধী কিয় কৰিছে কাৰণ আমাৰ যেদিন প্ৰতাৰণা কৰিলে দীপ্তিৰঞ্জন শৰ্মা আমি ভাবিছিলো কিবা এটা হ'ব আমি এইটো শান্তিৰ মাজত কিবা আছো আজি তেকলে বামচাৰ লৈ ঘূৰে আকাজি মানে গুণ্ডা বাহিনী লৈ ঘূৰে কিমান আজি কিয় ক'ব লাগে আমি শান্তি মান বিচাৰো চৰকাৰ আছে যদি অসমত কোনো ঠাণ্ডা এতিয়া কোনো আগৰ নিচিনা নাই যদি কিন্তু আজি আকৌ গুণ্ডা বাহিনী কিয় ল'বলগীয়া হয় গতিকে আমি এইটো বিচাৰিছো যে দীপ্তিৰঞ্জন শৰ্মাক এইবাৰ নিশ্চিন্ত ৰাইজে বিচাৰ কৰিব গতিকে বিচাৰ কৰি এবাৰ বিদায় কৰি দিম কাৰণ দীপ্তিৰঞ্জন যি প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাৰ উত্তৰ 11 তাৰিখে 7 তাৰিখে ৰাইজে দিব এইবাৰ এটা সময়ত আপোনাৰ আঞ্জুমা বাইদেউ আপোনাৰ মই আছিলো মই এই অসম গণ পৰিষদৰ আছিল মই বিজেপি ৰাষ্ট্ৰীয় কমিটিৰ আছিলো আপোনালোকে ভালকৈ জানে আজি মই বিজেপিত কেন যাৰ নেকি লুংগিৱালা টুপিৱালা ভোট নালাগে মই এইটো কথা বাদ দিলো আজি নেকি মোৰ সম্পদ যিটো অকাপ ভোট বুলি কোৱা হয় এই অকাপ ভোট মানে কি যেটি ইছলামৰ সম্পদ সেই সম্পদবিলাক কাঢ়ি ল'ব আমি সেইটো কিছুমা কাম আদৰ কৰিম এইটো আমি সমৰ্থন কৰিম না আমি এইটো বিৰোধ কৰিম আমাৰ সম্পদ আমি কেতিয়াও নিদিওঁ গতিকে এইটোত আমাৰ মাজত নাই বিভাজন নাই গতিকে এইটো কাঢ়ি লোৱাৰ কাৰণে আমি বেয়া পাইছে এইকাৰণে আমি ওলাই আহিছোঁ গতিকে আমাৰ যি প্ৰতাৰণা কৈছে গতিকে আমাক সদায় সাম্প্ৰদায়িক ৰাজনীতিৰ লগত জড়িত কৰিবৰ কাৰণে বিচাৰে আমি সেই কাম নকৰাৰ কাৰণে আজি আমাক বঞ্চিত কৰিছে কৰি থাকক মোক ক'বলগীয়া এখন আঞ্জুমা খাতুনে আপোনাৰ টিকটৰ পৰা বঞ্চিত হ'ল এটা সময়ত অগপাৰ এজন ভাল কৰ্মী আছিল টিকটৰ পৰা তেখেত উপযুক্ত প্ৰাৰ্থী আছিল তেখেত বঞ্চিত হৈছে সেইটো কাৰণে আপুনি কি ক'ব গতিকে ৰাইজটো দলে পৰা বঞ্চিত কৰিছে মই ক'বলগীয়া একো নাই ৰাইজতে বঞ্চিত কৰা নাই ৰাইজতে বঞ্চিত নকৰে ৰাইজে এইটো দিব যে ৰাইজে বঞ্চিত নকৰিলে হয় আমাৰ কথা হ'ল দলে কি কৰে নকৰে মই ক'বলগীয়া একো নাই গতিকে আঞ্জুমা বেগম ৰাইজে বিচাৰিছে গতিকে ৰাইজে যদি বিচাৰিছে আৰু দলত কি আছে ক'বলগীয়া একো নাই গতিকে আমি কাৰোকে ভয় নকওঁ গতিকে আমাৰ আঞ্জুমা বেগমৰ চাওক কিমান মানুহ ওলাই আহিছে গতিকে আঞ্জুমা বেগম এবাৰ নিশ্চিন্তভাৱে জিকিব ৰাইজে এবাৰ বিচাৰিছে এইটোৱে মোৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগৰৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ।